বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী তাক লৈ আচলতে ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰস্তুতি দেখা পৰিলক্ষিত হৈছে। উদযাপন সমিতিসমূহেও উৎসাহ উদ্দীপনাৰে তেখেতসকলৰ যি ৰঙালী বিহুৰ ব্যাপক আয়োজন, সেই আয়োজনক লৈ ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে বিহু মঞ্চত গীত পৰিৱেশন কৰাৰ কাৰণে বিভিন্নজন কণ্ঠশিল্পী ইতিমধ্যে আখৰাত ব্যস্ত হৈ পৰিছে। এই মুহূৰ্তত মই উপস্থিত আছো এগৰাকী উদীয়মান কণ্ঠশিল্পী গোলাপ দাসৰ আখৰাস্থলীত। কেমেৰা পাৰ্চনে দৃশ্য দেখুৱাইছে এনেধৰণে আখৰা শিবিৰত তেখেতে বহাগ বিহুৰ যি প্ৰগ্ৰাম কৰিব তাক লৈ আচলতে প্ৰস্তুতি অব্যাহত ৰাখিছে। আৰু প্ৰতিখন মঞ্চতে যাতে সুচাৰুৰূপে সংগীতানুষ্ঠান কৰিব পাৰে তাক লৈ সকলোৱে ব্যস্ত হৈ পৰিছে। গোলাপ দাস যিহেতু মোৰ লগত উপস্থিত আছে, তেখেতৰ মুখেৰে জানিব বিচাৰিছো বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আখৰা শিবিৰত ব্যস্ত হৈ পৰিছে, কি ক'ব? নমস্কাৰ, মোৰ নাম শ্ৰী গোলাপ দাস। অইনবেলিৰ দৰে এইবেলিও আমি মানে কোনো এটা ব্যস্ততা আছোঁ। কেনেধৰণে সাজু হৈছে, কি কি গীত ৰাইজক এইবাৰ উপহাৰ দিব? নপুৰণি গীতেৰে আমি সাজু হৈছোঁ আৰু লগতে প্ৰয়াত ৰাজীৱ দাৰ গীতো আমি এইবাৰ মঞ্চত পৰিৱেশন কৰিম। আগতেও কৰিছিলোঁ, এইবাৰ আৰু বেছিকৈ কৰিম বুলি এটা উৎসাহ লৈছোঁ মনত। কেতিয়াৰ পৰা আচলতে এনেধৰণৰ আখৰা শিবিৰত ব্যস্ত হৈ পৰিছে, কিমান দিন ধৰি? আমাৰ মোটামুটি আজি এসপ্তাহত। প্ৰগ্ৰাম কেনেকুৱা ধৰণৰ আহিছে বা কেনেধৰণে সহযোগিতা আগবঢ়াইছে? কিছু প্ৰগ্ৰেম হৈছে, মোটামুটি 6খনমান হ'ল ইতিমধ্যে। আৰু আমাৰ বিশেষকৈ এটা কথা ক'ব লাগিব, আমাৰ খুব বেছি মাননি নহয়, মানে যিখিনি মিউজিচিয়ান আছে সেইখিনিৰ লগত কিবা এটা প্ৰাপ্য ধন পেলাই আমি সংগীত পৰিৱেশন কৰোঁ, ঠিক এনেধৰণৰ। যোগাযোগ নম্বৰ কেনেধৰণে কি দিবা? মোৰ যোগাযোগ নম্বৰটো হৈছে 8638030481। হয়, এনেধৰণে আচলতে গোলাপ দাসে যি সংগীত চৰ্চা, সেই সংগীত চৰ্চা এনেধৰণে শিবিৰত তেখেতে কৰি থকা পৰিলক্ষিত হৈছে। আৰু মাজত মাত্ৰ কেইটামান দিন বাকী তাক লৈ আচলতে হেঁপাহৰ বহাগ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। সকলোৱে ব্যস্ত হৈ পৰিছে যে কেনেধৰণে বিহু মঞ্চত তেখেতসকলে সুচাৰুৰূপে সুন্দৰভাৱে এই বিহু অনুষ্ঠানসমূহ কৰিব পাৰিব। আৰু তেখেতৰ যোগাযোগ নম্বৰ ইতিমধ্যে ডি নিউজ প্লাছৰ জৰিয়তে সকলোকে অৱগত কৰিলে। সেই নম্বৰত যোগাযোগ কৰিয়ে গোলাপ দাসৰ যি সংগীতানুষ্ঠান মঞ্চত কেনেধৰণে তেখেতেনো গীত পৰিৱেশন কৰে সেই দৃশ্য আমাৰ ডি নিউজ প্লাছৰ আন এটা স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে। বা এনেধৰণে প্ৰতিটো প্ৰান্ততে গোলাপ দাসকে আদি কৰি বিভিন্নজন কণ্ঠশিল্পীয়ে সাজু হৈ উঠা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।